সমগ্ৰ ৰাজ্যবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিহেতু মেজি জ্বলাব আৰু দেখা হৈছে এই মুহূৰ্তত যদি মই উপস্থিত আছোঁ গোৱালপাৰা যি ইলুৱাপাৰা গাঁৱত আৰু ইলুৱাপাৰা গাঁৱত দেখা অগ্নি দেৱতাক যিহেতু এই পূজা কৰি এতিয়া এই মেজি জ্বলোৱা হৈছে। ভিডিঅ' জানিছে সেই দৃশ্যসমূহ দেখুৱাইছে। ক'ব লাগিব যে এয়া হ'ল যি ইলুৱাপাৰাত ক'ব যে পৰম্পৰাগত তেওঁলোকৰ ৰীতি নীতি কৰি তেওঁলোকে অগ্নি দেৱতাক পূজা কৰি তেওঁলোকে এনেদৰে মেজি জ্বলাইছে। ভিডিঅ' জানিছে দেখুৱাইছে তেওঁলোকে পিঠা পনাৰ পৰা আদি কৰি পিঠা পনা লাৰু পিঠা ইতিমধ্যে অগ্নি দেৱতাক উৎসৰ্গা কৰি তেওঁলোকে এনেদৰে মেজি জ্বলাইছে আৰু সেই এতিয়া সেইটো মেজি জুই ইতিমধ্যে জ্বলোৱা হৈছে। ভিডিঅ' জানিছে সেই দৃশ্যসমূহ দেখুৱাই আছে। এয়া হ'ল গোৱালপাৰাৰ যি ইলুৱাপাৰা গাঁৱৰ দৃশ্যসমূহ আৰু এয়া যি ৰাইজে ইয়াত যি সকলো গোৱা ৰাইজে ওলাই আহিছে অগ্নি দেৱতাক তেওঁলোকে পূজা কৰিছে। তেওঁলোকে অগ্নি দেৱতাই আশীৰ্বাদ লৈছে সমাজৰ পৰা যেন অপায় অমংগল নাশ হওক, সকলোৰে মনৰ ভাতৃত্ববোধ সমন্বয় সৃষ্টি হওক। এই যি মেজি উত্তাপে সকলোকে শক্তি প্ৰদান কৰক। সেয়া হ'ল যে ক'ব লাগিব এয়া চাওক যি ভিডিঅ' জানিছে দেখুৱাইছে ইতিমধ্যে যিহেতু মেজিৰ জুই জ্বলি আছে। ক'ব লাগিব ইয়াৰ উত্তাপ সকলোৱে লৈ আছে আৰু অগ্নি দেৱতাক সেৱা কৰি পিঠা পনা আগবঢ়াই এনেদৰে যি ইলুৱাপাৰা গাঁওবাসীয়ে এতিয়া মেজিত জুই দিছে আৰু ভিডিঅ' জানিছে সেই দৃশ্যসমূহ দেখুৱাই আছে। চাওক কেনেদৰে আৰু কিছু সময় পিছতে ক'ব লাগিব ইয়াৰ যি ৰাইজে যি মেজি যি ছাই এই ছাই লৈ যাব আৰু যি ক'ব লাগিব যি ভোগালী বিহু যিহেতু এক কৃষিভিত্তিক উৎসৱ আৰু কৃষিভিত্তিক উৎসৱত সকলোৱে এই মেজিৰ ছাই লৈ যায় কৃষিৰ লগত জড়িত যি উৎসৱ। আৰু মই ইয়াৰ স্থানীয় ৰাইজসকলৰ লগতো কিছু কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে যিহেতু যি মেজিৰ উত্তাপ সকলোৱে ইয়াৰ গোৱাৰ ৰাইজে লৈ আছে এনেদৰে যিহেতু পূজা অৰ্চনা কৰি সমাজত যেন অপায় অমংগল নাশ হওক, সকলোৰে মানুহে এক ভাতৃত্ববোধ হওক আৰু এক শক্তি প্ৰদান কৰক। মই আপোনাৰ আগত আহিছোঁ প্ৰথমতে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই গাঁৱত প্ৰত্যেক বছৰে যিহেতু যি পৰম্পৰা যি মেজিৰ জুই ইতিমধ্যে যি অগ্নি দেৱতাক পূজা কৰা হয়। বিশেষকৈ প্ৰতিনিধি টাইমক মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে আজি আমি যিহেতু কৃষিভিত্তিক উৎসৱ সেয়েহে আমি অগ্নি দেৱতাক সাক্ষী কৰি পেলাই নৈবদ্য বা প্ৰসাদ চাকি দি পেলাই আজি আমি ভেলাঘৰখিনি জুইৰ উত্তাপ ল'বলৈ আগবাঢ়িছোঁ। লগতে একত্ৰিতভাৱে সমাজখন যাতে মিলা প্ৰীতিৰ বাস কৰিব পাৰে তাৰ কাৰণে বহুত আপোনালোকক যে এইখন ভেলাঘৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে আজি উপস্থিত যিহেতু হৈছে সেয়ে প্ৰতিদিন টাইমক বহুত শুভেচ্ছা মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ মই ভিডিঅ' জানিছোঁ আকৌ সেই মেজিৰ এই জুইৰ দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। চাওক এনেদৰে যিহেতু এই অগ্নি দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰি তেওঁলোকে যি পিঠা পনা লাৰু আগবঢ়াই এনেদৰে মেজিত জুই দিয়া হৈছে আৰু সকলো গোৱা ৰাইজে ওলাই আহিছে মেজিৰ উত্তাপ তেওঁলোকে লৈ আছে। যি সমাজৰ পৰা যি উপায় অমংগল নাশ হওক, সকলোৰে মাজত ভাতৃত্ববোধ হওক, এই মেজিৰ জুয়ে সকলোৱে শক্তি প্ৰদান কৰক। এনেদৰে যি কৃষিভিত্তিক উৎসৱ ভোগালী বিহু আৰু যিটো ভোগৰ উৎসৱ ভোগালী বিহু ৰাতি সকলোৱে উৰুকাত যিহেতু ভোজ খাইছে আৰু ভোজ খোৱাৰ পিছত এনেদৰে পুৱা সকলোৱে তেওঁলোকে জ্যেষ্ঠজনৰো আশীৰ্বাদ লৈ এনেদৰে গা পা ধুই আহি এনেদৰে মেজিত জুই দিছে আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব। মই আৰু কিছু পাৰিলে মই কথা পাতি যত্ন কৰিম। মই দাদা আপোনাক কিছু কাষত বিচাৰিছোঁ। দাদা দেখা গৈছে যে আপোনালোকৰ ৰাতি যিহেতু উৰুকাৰ ভোজ খাই পুৱা সকলোৱে গা পা ধুই আজি মেজিৰ কাষত আহিছে। আমি যোৱা ৰাতি উৰুকা একেলগে এইখন আমাৰ যিটো ৰংঘৰৰ বাকৰিতে একেলগে উৰুকা গোটেইখিনি ৰাইজ একেলগে উৰুকা খাই মেলি আজি আমি যিটো পৰম্পৰাগতভাৱে আমাৰ মেজি জ্বলোৱা সেই মেজিখিনি আমি পিঠাগুড়িৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ নিয়ম ৰাইজৰ উপয়ামংগল ভগৱানে যাতে আমাক ভালে ৰাখে তাৰ আশীৰ্বাদ ল'বৰ কাৰণে বা জুইৰ তাপ ল'বৰ কাৰণে ইতিমধ্যে আমাৰ মেজিখন জ্বলাই দিয়া হৈছে। নিশ্চয়কৈ এটা দৃশ্য দেখাবলৈ চাওক এই ইলুৱাপাৰা গাঁওবাসীয়ে এটা সুন্দৰভাৱে তেওঁলোকে ভেলাঘৰো সাজি ওলাইছিল। তেওঁলোকে এটা ৰংঘৰৰ আৰ্হিত এটা ভেলাঘৰ আহিছিল আৰু ৰংঘৰ আৰ্হিত যি ভেলাঘৰ এই ভেলাঘৰৰ বাকৰিতে তেওঁলোকে উৰুকাৰ নিশা তেওঁলোকে ভোজ খাইছিলে আৰু পুৱাই তেওঁলোকে উঠি তেওঁলোকে যি গা ধুই আহি তেওঁলোকে যি মেজি অগ্নিসংযোগ কৰিছে মেজিত জুই দিছে। কাৰণ যি সমাজৰ পৰা যি মেজিত অগ্নিসংযোগ দিছে সমাজৰ পৰা যি অপায় অমংগল সকলোৰে মাজত ভাতৃত্ববোধ মেজিৰ জুয়ে শক্তি প্ৰদান কৰক আৰু এনেদৰে মেজিৰ উত্তাপ লৈ আছে আৰু মেজিৰ ছাই লৈ যায় তেওঁলোকে
ঘৰত যাব কৰিব লাগিব যি কৃষি প্ৰধান উৎসৱ ভোগালী বিহু আৰু এনেদৰে মেজিৰ যি দৃশ্যসমূহ পৰিণামৰ দৰ্শক ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জিতে দেখুৱাই আছে।